দাদা আপনার ইয়াত নিউ জলপাইগুড়িত আহি পেলাই কেনে লাগছে মজা লাগছে একদম এই হা পুরো হা হা দে আর মাংস সো গাইজ গুড মর্নিং আৰু আপোনালোকে ভালে আছে আৰু ভালে আছোঁ আৰু আজি ভিডিঅ'টো হ'বতো আপোনালোকে গমেই পাইছে থাম্বনেইল চাই আজি মই যাই আছোঁ বেংগলোৰ ৰঙিয়াৰ পৰা চ' আজি এপিছ'ড নম্বৰ 1 পৰা ষ্টাৰ্ট তাতে যে আজি যেইকেইদিন লাগে সেইকেইদিন বাৰু ভিডিঅ' পাব আপোনালোকে আৰু এতিয়া আছোঁ বহুতো ঘৰৰ পৰা আহিলোঁ মই ঘৰৰ পৰা আহি পেলাই বহুতো ঘৰত আছোঁ তাতে অলপ খোৱা বস্তু ৰেডি কৰিছে বৈ তাতে সেই কৰি লৈ আছোঁ চ' এতিয়া যাওঁ আৰু নাই কি চ' হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল চ' বলক এতিয়া বেগ চেগ লৈ ল'লোঁ বেগ চেগ লৈ পেলাই এতিয়া যাই আছোঁ বেটেৰী গাড়ী ৰখি থৈ দিছোঁ তাতে মানে চ' গাইজ এনেকৈ দি মাহঁতে আহি আছে গাইজ আৰু বেগ চেগ ল'লোঁ এতিয়া ষ্টেচনত লগ পাই আছোঁ আপোনালোকক বলক গাইজ ফাইনেলি আমি ষ্টেচন আহি পালোঁ ষ্টেচনত এতিয়া ট্ৰেইন আহিব আপোনাৰ 7:21 আৰু ভিউ আহি পালোঁ কেনে লাগছে আজি একদম মজা লাগিছে ঘৰখন আহি পেলাই কেনে লাগছে অলপমানতো মনটো বেয়া লাগবই আৰু কি কৰিম যাবতো লাগবই গাইজ এই ষ্টেচন হয় আমি ৰঙিয়া ষ্টেচন আহি পালোঁ গাইজ এতিয়া ট্ৰেইন অহালৈকে অপেক্ষা কৰিব লাগিল গাইজ দে ইয়াৰ জয় অসম অসম বাদ দিলোঁ আৰু বাদ দিয়া যাই আছোঁ বেংগলোৰ আৰু বেংগলোৰৰ ভিডিঅ' গম পাব আৰু বলক এতিয়া ষ্টেচন যাওঁ চাব ষ্টেচন আহিব লগে লগে বেগটো চেঞ্জ কৰিব লগা কথা কিবা বস্তু দেখিব আৰু গাইজ ট্ৰেইন আগলৈকে ৰখি আছোঁ এতিয়া টিকেটটো হ'ল এতিয়া এইটো নম্বৰ প্লেটতে আহিব আৰু দীপজ্যোতি কিবা এটা কওঁ হাই হেল্ল' দোস্ত কেনে খবৰ আপোনালোকৰ ভালে আছে ট্ৰেইন আহি আছে আৰু অসম বাই বাই আৰু এতিয়া বেংগলোৰ চ' এতিয়া বেংগলোৰৰ ভিডিঅ' পাব অনলি বেংগলোৰ ভিডিঅ' নাই কি আজিৰ পৰা ষ্টাৰ্ট গাইজ আমাৰ কথা গামচাখন মেইন আমাৰ অসমীয়া মানুহ চ' গামচাখন য'তে যাওঁ তাতে ল'ম আপোনালোকৰ গামচাৰ লগত আপোনালোকে ভিডিঅ' পাব গাইছে গামচাত কোনো অপমান কৰিব নোৱাৰে গাইজ আৰু গামচা আমাৰ অসমীয়া সংস্কৃতিটো মেইন গাইজ না কি একদম ৰাইজ কথা গাইজ এই গামচা লৈ লৈছোঁ গাইজ মই গামচা লৈ লৈছোঁ আৰু দে আৰু এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ ট্ৰেইন আছে আপোনাৰ 7:20 আছে ট্ৰেইন 7:20 থাকিলে আমি যাম ট্ৰেইন এপিকে আহিব আছে এন্ধে যাব আমি বেলেগ জেগাত যাম হাই গাইজ এয়া আমি ৰঙিয়া ষ্টেচনত আছোঁ যাবৰ কাৰণে ৰেল আহিব 7টামান বজাত এয়া চাওক গোটেই খালী আছে ৰঙিয়া এই চাইডত বহুত মানুহ আছে 1 নম্বৰত বাকী 2 নম্বৰত হেৰিত ৰাজধানী এখন ৰখি আছে এক্সপ্ৰেছ আৰু আমাৰ এক্সপ্ৰেছখনো আহিছে বেংগলোৰ যাম আশীৰ্বাদ কৰিব আৰু নতুন নতুন জানৰ ভিডিঅ' দিব পাৰোঁ কলতিয়া বহি আছে কলতিয়া কি কয় শুনা আহকচোন কলতিয়া যাবাই নেকি আজি চা গাইজ যাম আৰু গাইজ দে আৰু যাবাই লৈ গৈ আপোনালোকৰ সেইবোৰত যাব খুজিছোঁ গাইজ বাছ আশীৰ্বাদ কৰিব আৰু যাওঁতে নতুন নতুন ভিডিঅ' আমি আপলোড কৰিব পাৰোঁ একেদিন ডেইলি ভিডিঅ' পাব বেংগলোৰ যাই নাপাব লাগি আনলিমিটেড যেইদিন লাগে ট্ৰেইনত সেইদিন বাছত আৰু একদিন লাগিব বাছতো বেলেগ কথা এইটো ভিডিঅ'টো বেলেগ হ'ব চ' আৰু এইবাৰ চব বাহিৰতে ভিডিঅ' পাব আপোনালোকে চিন্তা কৰিব নালাগে এইবিলাক বুজি পাইছে না আপোনালোকে আৰু আশীৰ্বাদ দিব গাইজ আৰু যোনে নতুনকৈ চাই চেনেলটো চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু এটা লাইক কৰি দিব ব'লা যাম ট্ৰেইন আহক লাগি এনেকৈ অপেক্ষা কৰোঁ গাইজ চ' গাইজ ট্ৰেইন আহি আছে আহি পাব আৰু টান মুঠা লাগছে গাইজ কি কৰোঁ মুঠপেটো লাগবই গাইজ সেইকাৰণে আমি মুঠপে আহিছোঁ গাইজ তাতে মুঠপে পাৰি তাতে 10 টকা লাগিছে সঁচাই 10 টকা দিমে এটা ফকতে মুঠপে পাৰিম গাইজ নাই কি গাইজ দে আৰু টান মুঠো লাগছে মুঠি আহোঁ গাইজ আৰু গাইজ এটা কথা কওঁ কি বুলি কয় ট্ৰেইনত গেলি কিয় ভাল জানে নাই ফ্লাইটত গেলি তাৰমানে অলপ মেঘখানে চাব পাৰি এই 3 ঘণ্টাত যাই পালোঁ এতিয়া ট্ৰেইনত গেলি 3 দিন লাগব প্ৰায় অলপ এনজয় হ'ব না গাইজ বুজিতো পাইছে ন গাইজ আৰু এতিয়া আৰু ট্ৰেইনত উঠি পেলাই যাই আছোঁ এতিয়া আৰু ৰঙিয়া এতিয়া বাই বাই আৰু লগ পাম আৰু ৰঙিয়া আৰু অসমখন আৰু এতিয়া অসমৰ পৰা বাই বাই চ' বলক আৰু এতিয়া যাই আছোঁ বলক মোৰ লগত বেংগলোৰ আৰু গাইজ এটা কথা কওঁ কি বুলি কয় এতিয়া আমি কি নকৰোঁ চ' আপোনালোকে চবে দেখা পাব যি কৰোঁ যি নকৰোঁ চব দেখা পাব আৰু মানে হাগামটোৰ বাহিৰে গাইজ দেই আৰু এই কি ষ্ট্ৰং পালোঁ গাড়ীটো চ' গাইজ আমি নলবাৰী পাৰ হৈ পেলাই এতিয়া আৰু
মোৰ আৱাজটো নুশুনিব পাৰে কিয় মোৰ মাইকটো অনা নাই মাইকটো পাহৰি গ'লো তাৰমানে আনিব সেইটো কাৰণে মোবাইলতে যি ৰেকৰ্ডিং হয় আৰু সেই তো বেয়া নাপাব আৰু ভইচটো অলপ নহ'ব পাৰে গাইজ সেইটো কাৰণে অলপ বেয়া নাপাব আৰু গাইজ ভইচটো অলপ সৰু সৰু হৈ থাকিব পাৰে কিয় যিহেতু মাছ ন সেইটো কাৰণে ভইচটো মোৰ ইমান অহা নাই কাৰণ মাইকটো মই আনিব পাহৰি গৈছিলোঁ মাইকটো আনিছিলোঁ অৰ্ডাৰ দিছিলোঁ আহি পাইছে মই আনিব পাহৰি গৈছোঁ এইটো চ' এই আৰু মুখখন ধুই লৈছোঁ অলপ কিয়নো জানেনে মুখখন ঠাণ্ডা পৰি থাকিব গাইছ নাই কি গাইছ ধ্যান ঠাণ্ডা পৰি থাকিলে অলপ ভাল লাগে ঠাণ্ডা পৰি থাকে এনে যাওঁচোন বিহাৰত সোমাম আৰু বহুত গৰম তাৰমানে শুনাই ৰ বাপ্পা ঐ হাই দিয়াতে ইমান আৰু গাইছ ফাইনেলি আমি এতিয়া আহি পালোঁ কোচবিহাৰ গাইছ আৰু কোচবিহাৰ আহি পালোঁ আৰু অসম পাৰ হৈ আহিলোঁ গাইছ এতিয়া ট্ৰেইন ৰখি আছে আমিও ৰখি আছোঁ অলপ পঢ়ি আছোঁ পিছভাগে তোৰ জানাই বেলেগ কথা এইবিলাক বাদ দিয়ক চ' ইমান ট্ৰেইনত উঠছোঁ ট্ৰেইন আৰু ক'তে আৰু আধাই দিন যোৱা নাই আৰু দুদিন বাকী আছে গাইছ ট্ৰেইনত কি হয় এই আৰু দেখা যাব যি হয় দেখা যাব শিখৰ খালি একলা একলি খালো শিখৰ মেইন মানে নহয় গাইছ আৰু এই মেইন ন চৰি গাইছ দে আৰু পলতে বোলে মুখ ধোৱা যাব গাইছ আৰু কি বোলে গৰমত মুখখন ধুই মোক আৰু এতিয়া মোবাইল ভাল লাগে ঠাণ্ডা পানী কোচবিহাৰ সোমালোঁ বাপ্পা গৰম ৰ'দে আগৰি ধৰিছে গাইছ চাই কৈছোঁ এই বেগে বিকাশ চেত্ৰীহঁতে পূৰা বিয়াছে ধুলো চিলো খাই কেনেকৈ গেছি শুনে গাইছ দে আৰু সান্ধ্য ট্ৰেইনত আমি যে ট্ৰেইনত ইমান জ্বালা পাইছোঁ বাইক লৈ কিমান জ্বালা পাইছোঁ ভাবকচোন একবাৰ সেইকাৰণে ইমান গৰম বাপৰ বিহাৰখন চাওক না এই আৰু কোচবিহাৰ গাইছ কোচবিহাৰ ষ্টেচন হা চাওক না চেণ্ডেল নাই গাইছ আৰু কি হ'ব এটা কথা কয় বিকাশ চেত্ৰীহঁতে যি ৰাইডত গেছি ঠাণ্ডাই কিমান গৰমত আছে ভাব আমি ট্ৰেইনত গৰম বহুত গাইছে ভিডিঅ' গাইছ এক নম্বৰ তামোলটো মেইন গাইছ আমাৰ অসমত চাওক না তামোল খাবি নাই কি জানা খাম গাইছ ই বোলে নাখাই বোলে ই বোলে খাই বোলে চিকৰ গাইছ যি পাই তাকে খাব লাগে হয়নে নহয় গাইছ এই নাজনে দে আৰু কোচবিহাৰ বাই বাই আৰু গাইছ ফাইনেলি জলপাইগুৰি আহি পালোঁ গাইছ জলপাইগুৰি ষ্টেচন গাইছ এইটো মোৰ লগতো সোমাই আছে দীপজ্যোতি মই গৰমত কিবা দেখা নাই নেকি যি ৰ'দ দিছে বাপ্পা ঐ চাওকচোন ৰ'দ চকু মেলিব পৰা নাই গাইছ ৰ'দৰ কাৰণে আৰু গাইছ এইটোৱে হ'ল জলপাইগুৰিৰ ষ্টেচন চাই লওক আৰু এখন আমাৰ ট্ৰেইন গাইছ আৰু ওপৰত চাওক বেগে সূৰ্য আমাৰ লগত একা লাগেই পুৰা কটি পাতা ৰ'দ দিছে গাইছ দে আৰু বলক গাইছ এটা কথা হ'ব ট্ৰেইনতে ড্ৰাইভাৰ হওঁ নেকি গাইছ কেনে হ'ব কওকচোন ট্ৰেইনত ড্ৰাইভাৰ হ'লে ৰকেট যাব দিম দিব ক'তো নৰখোঁ ডাইৰেক্ট য'ত যাওঁ তাতে ৰখিম গাইছ দে আৰু চাওক এতিয়া ৰুটি খাওঁ এনেকৈ ফল চল আছে ইয়াতে ৰুটি এইভাগে ডিমা আছে কিবা ডিমাছ আছে কল আছে এইভাগে চেলাই চব আছে গাইছ খাম আৰু চাম মুখখন কেতিয়া খাবি কওঁ তাৰমানে এই বেংগলত যাবই তাৰমানে গাইছ বেংগলত বেছিব লাগিব এতিয়া দে আমি খাওঁ দিয়ক হা আৰু গাইছ একটুটি মাৰি লওঁ ধুনীয়াকৈ তাৰপিছত দহাই চব লওঁ না কি তো একটুটি মাৰি লওঁ গাইছ দে আৰু গাইছ নিউ জলপাইগুৰি আহি পালোঁ গাইছ জলপাইগুৰি ষ্টেচন গাইছ চাই লওক দাদা আপোনাৰ ইয়াত নিউ জলপাইগুৰিত আহি পেলাই কেনে লাগছে মজা লাগছে একদম মজা লাগছে আহিব কেতিয়াবা ঘূৰিব লাগে নিউ জলপাইগুৰি
দে আৰু জলপাই এটাও লগাও দিনটোই যোৱা নাই আৰু 2 দিন আছে ট্ৰেইনত কেনেকৈ যাব গম নাপাওঁ আৰু দিনটো আৰু এইফালে আমি যাই থাকিলে ট্ৰেইন গুচি যাব নাই গাইছ আৰু গাইছ ফাইনেলি মালদা আহি পালোঁ এতিয়া গাইছ মালদা ষ্টেচন গাইছ চ' ট্ৰেইন যাব আৰু মালদা ষ্টেচন আহি পালোঁ মোৰ লগটো পুৰা ধুনীয়াকৈ সোমাই আছে গাইছ আৰু মালদা ষ্টেচনৰ পৰা ভিডিঅ'টো শেষ কৰোঁ আৰু গাইছ নাকি আৰু এপিছ'ড 2 লগ পাই আছোঁ আপোনালোকক চ' এতিয়া বাই বাই যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু এতিয়া বাই বাই জয় আই হ'ম আৰু নেক্সট ভিডিঅ'ত লগ পাই আছোঁ আৰু গাইছ ভিডিঅ' শেষ কৰাৰ আগে গাইছ এতিয়া খাব লাগে গাইছ খাই পেলাই আৰু সোমাওঁ আৰু ৰাতিপুৱা লগ পাই আছোঁ নেক্সট ভিডিঅ'ত গাইছ আজি দে আৰু ৰ'বক দেখাই আছোঁ এই মাংস ভাত ইবেগে মাংস ইবেগে ভাত 100 টকা লৈছে গাইছ আৰু ইবেগে মোৰ এই হা পুরো হা হ্যাঁ দে আর মাংস এই খাই ফেলে গাইছ নেক্সট ভিডিও লগ পাই আছো এপিসোড 2 ভিডিওটো ভাল লাগিছে লাইক শেয়ার কমেন্ট এন্ড সাবস্ক্রাইব কৰিব নাপাহৰিব এতিয়া বাই বাই জয় জয় অসম